এটা প্ৰশ্ন, তোমাৰ মেথছত মাৰ্ক 40, 50 বা 60 ভিতৰত আবদ্ধ হৈ আছে নেকি? তুমি পঢ়িও মেথছত মাৰ্কছ পোৱা নাই নেকি? ক্লাছৰ টপাৰজনক দেখি কেতিয়াবা মনত প্ৰশ্ন হৈছে নেকি? টপাৰসকলে কেনেকৈ মেথছত 90+ নম্বৰ পায়? মই কিয় নাপাওঁ? মই ইমান চেষ্টা কৰাৰ পাছতো কিয় বিফল হৈছোঁ? গতিকে আজিৰ ভিডিঅ'টো তোমাৰ বাবেই। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেল মেথছ 99 বাই ৰয় ছাৰলৈ স্বাগতম জনাইছোঁ। মই বিজু ৰয়, এজন গণিতৰ শিক্ষক। মই নিজেই মেট্ৰিক পৰীক্ষাত গণিতত 100ৰ ভিতৰত 99 পাবলৈ সক্ষম হৈছিলোঁ। গতিকে তোমালোকৰ মনলৈ অহা আটাইবোৰ প্ৰশ্নৰ উত্তৰ মই নিজেই ভালদৰে দিব পাৰিম। সঁচা কথা ক'বলৈ গ'লে টপাৰসকল কোনো জন্মগতভাৱে টপাৰ্ছ নহয়। তেওঁলোকেও এদিন ভুল কৰিছিল, মাৰ্কছ কম পাইছিল, কুৱেশ্যন ছল্ভ কৰিব নোৱাৰিছিল। কিন্তু তেওঁলোকে কিছুমান এনেকুৱা টপিক সদায় প্ৰেক্টিছ কৰিছিল, যাৰ ফলত তেওঁলোকে আজি টপাৰ্ছ হ'বলৈ সক্ষম হৈছে। গতিকে এনেকুৱা কি টপিক সিহঁতে প্ৰেক্টিছ কৰিছিল, সেই টপিকসমূহ আমি আজি আলোচনা কৰিম, যাৰ ফলত তোমালোকেও কম নম্বৰ পোৱা ষ্টুডেণ্টৰ পৰা এজন টপাৰ ষ্টুডেণ্ট হিচাপে পৰিগণিত হ'ব পাৰা। মই নিজেই ক্লাছ 6 বা 7ত গণিতত কেতিয়াও 60 নম্বৰৰ ওপৰত পোৱা নাছিলোঁ। তেতিয়া তোমালোকৰ নিচিনা মোৰ মনতো কুৱেশ্যন উদয় হৈছিল যে টপাৰসকলে কেনেকৈ গণিতত 90+ নম্বৰ লাভ কৰে, তেওঁলোকে জন্মগতভাৱে টেলেণ্টেড নেকি? তাৰ পাছত মই এই 10টা টপিকৰ কনচেপ্টসমূহ অতি ভালদৰে প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰিছিলোঁ, যাৰ ফলত মোৰ গণিত ছাবজেক্টটো এটা অতি বেয়া লগা ছাবজেক্টৰ পৰা ভাল লগা ছাবজেক্টলৈ ৰূপান্তৰিত হ'ল। গতিকে আজি মই তোমালোকক মোৰ নিজৰ ষ্ট্ৰেটেজি তোমালোকৰ সৈতে শ্বেয়াৰ কৰিম। গতিকে মই কি লিখিছোঁ বৰ্ডত চাবা, মষ্ট ইম্পৰ্টেণ্ট টপিকছ টু বিকাম এ টপাৰ। তাৰমানে এজন টপাৰ হ'বলৈ, অৰ্থাৎ গণিতত 90+ নম্বৰ পাবলৈ আমাৰ মষ্ট ইম্পৰ্টেণ্ট কিছুমান টপিক আছে। এই 10টা টপিক আমি জানিলেহে গণিতত ভাল নম্বৰ পাব পাৰিম। কাৰণ তোমালোকৰ ক্লাছ 6 বা 7 হওক বা 8ত হওক বা 9ত হওক বা 10ত হওক, কিতাপৰ যিমান চেপ্টাৰ আছে গোটেইবিলাক চেপ্টাৰতে এইকেইটাৰ বেছিক কনচেপ্টসমূহ কি হৈ আছে, সংলগ্ন হৈ আছে। গতিকে আমি এই 10টা টপিকৰ কনচেপ্টসমূহ অতি ভালদৰে জানিব লাগিব। তাৰ পাছত তোমালোকে কি হ'ব, কিতাপৰ কুৱেশ্যন দেখাৰ লগে লগে এইবিলাক কনচেপ্টসমূহ কি কৰিব পাৰিবা, এপ্লাই কৰিব পাৰিবা। কাৰণ এইবিলাক যদি তোমালোকৰ বেছিকবিলাক যদি ক্লিয়াৰ নাথাকে, অৰ্থাৎ এই বেছিকবিলাক তোমালোকে যদি নাজানা, তেনেহ'লে তোমালোকে ডাইৰেক্ট কুৱেশ্যন দেখাৰ লগে লগে তোমালোকে লিংক কৰিব নোৱাৰিবা। কাৰণ এইবিলাকৰ লগত কি হয়, তোমালোকৰ চেপ্টাৰৰ কুৱেশ্যনসমূহৰ লগত কি থাকে, লিংক থাকে। গতিকে প্ৰথমতে এই বেছিক কনচেপ্টসমূহ আমি প্ৰথমতে শিকিবলৈ চেষ্টা কৰিম। গতিকে চাবা, মই আজি এনে থুলমূলকৈ তোমালোকক অলপ বুজাই দিম। তোমালোকৰ যদি এই 10টা টপিকৰ বিষয়ে অতি ভালদৰে ডিটেইলছত লাগে, মই তোমালোকৰ কাৰণে এটা নতুনকৈ প্লেলিষ্ট বনাই দিম। তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু যদি তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগি আছে, মোৰ এই ভিডিঅ'টো যিমান পাৰা তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। গতিকে এতিয়া মই এই 10টা টপিকৰ বিষয়ে অতি থুলমূলকৈ আলোচনা কৰিম। চাবা, প্ৰথম টপিকটো কি আমাৰ, পূৰণৰ নেওতা। আমি 1ৰ পৰা 10 লৈকে কি কৰিব লাগিব, পূৰণৰ নেওতা ভালদৰে জানিব লাগিব। কাৰণ আমি সৰুতে পূৰণৰ নেওতা শিকিছিলোঁ যদিও তোমালোকে আজি ক্লাছ 10 পাইছা, কোৱাচোন তোমালোকৰ ক্লাছ 10ত পূৰণৰ নেওতা নাহে, ডাইৰেক্ট নাহে যদিও এই পূৰণবিলাক এপ্লাই হয় নে নহয়? তোমালোকৰ কেতিয়াবা যিকোনো এটা কুৱেশ্যনত গণিত পঢ়োতে কি হয়, পূৰণ তোমাৰ এপ্লাই হয়। যেনেকুৱা কেতিয়া কি পোৱা, 23 পূৰণ 99 এনেকুৱা কিবা এটা পাই যায়, হয় নে নহয়? গতিকে আমি কেৱল পূৰণ জানিলে নহ'ব, পূৰণটো স্পীডত কৰিব পৰা হ'ব লাগিব। কাৰণ টপাৰসকলে কি কৰে, এই পূৰণৰ নেওতাবিলাক ভালদৰে জানে কাৰণে সিহঁতে স্পীডত কৰিব পাৰে। অৰ্থাৎ পৰীক্ষাত সিহঁতে স্পীডত কৰাৰ কাৰণে কি হয়, কুৱেশ্যন বেছিকৈ এটেম্প কৰিব পাৰে, অৰ্থাৎ টপ স্ক'ৰ কৰিবলৈ সক্ষম হয়। বুজি পাইছা? এতিয়া আমাৰ দ্বিতীয় টপিকটো হৈছে যোগ, বিয়োগ, পূৰণ, হৰণ। গতিকে আমি এই 4টা টপিক অতি ভালদৰে জানিব লাগিব। কাৰণ যোগ, বিয়োগ, পূৰণ, হৰণ হৈছে গণিতৰ, অৰ্থাৎ মেথছৰ ফাউণ্ডেশ্যন। কাৰণ ঘৰ বা অট্টালিকা এখন মজবুত হ'বলৈ যেনেকৈ ঘৰ বা অট্টালিকাখনৰ ফাউণ্ডেশ্যনটো মজবুত হ'বলৈ লাগে, ঠিক তেনেকৈ তোমালোকে গণিতত ভাল হ'বলৈ, অৰ্থাৎ গণিতৰ মজবুত হ'বলৈ হ'লে তোমালোকে গণিতৰ ফাউণ্ডেশ্যন যোগ, বিয়োগ, পূৰণ, হৰণত ভাল হ'ব লাগিব। তোমালোকে সকলোৱে যোগ, বিয়োগ, পূৰণ, হৰণ জানা যদিও পৰীক্ষাত কেতিয়াবা এইবিলাকত কি হয়, কমন মিষ্টেক হ'বলৈ দেখা পোৱা যায়। গতিকে পৰীক্ষাত যাতে কমন মিষ্টেক নহয়, সেইকাৰণে তোমালোকে ডাঙৰ ডাঙৰ যোগ, ডাঙৰ ডাঙৰ বিয়োগ, ডাঙৰ ডাঙৰ পূৰণ, ডাঙৰ ডাঙৰ সংখ্যাৰ হৰণ আমি অতি শুদ্ধভাৱে 100% একুৰেচিৰ সহায়ত পৰীক্ষাত কৰিব পৰা হ'ব লাগিব। যেনে তোমালোকৰ যিকোনো এটা কুৱেশ্যনত, তোমালোকৰ ক্লাছ 10ৰ যিকোনো কুৱেশ্যনত কি হ'ব পাৰে, যিকোনো এটা কুৱেশ্যন সলভ কৰোঁতে এনেকুৱা আহি যাব পাৰে, যেনেকুৱা সলভ কৰোঁতে এনেকুৱা এটা ষ্টেপ আহি যাব, 937 হৰণ 15 এনেকুৱা আহি গ'ল। তেনেহ'লে তোমালোকে ইয়াতে ষ্টপ হ'লে নহ'ব, এইটো সমাধান কৰিব পৰা হ'ব লাগিব 100% একুৰেচিৰ সহায়ত। বুজি পাইছা? যেনেকুৱা তোমালোকৰ আহিব পাৰে 9000 মাইনাছ 395 এনেকুৱা যদি মাইনাছ থাকে, তোমালোকে এইটোৰ পৰা এইটো মাইনাছ অতি শুদ্ধকৈ 100% একুৰেচিৰ সহায়ত কৰিব পৰা হ'ব লাগিব। এইবিলাক তোমালোকৰ পৰীক্ষাত ডাইৰেক্ট নাহে যদিও তোমালোকৰ যিকোনো এটা প্ৰশ্ন সমাধান কৰোঁতে এনেকুৱা ষ্টেপ এটা আহি যাব পাৰে। গতিকে সেইকাৰণে যোগ, বিয়োগ, পূৰণ, হৰণ আমাৰ কাৰণে কি হয়, অতি ইম্পৰ্টেণ্ট হয়। গতিকে আমি এইবিলাকত ফ'কাছ দিব লাগিব। তাৰ পাছত 3 নম্বৰ টপিকটো হৈছে বৰ্গ আৰু বৰ্গমূল। তোমালোকে জানিব লাগিব বৰ্গ মানে কি, বৰ্গমূল মানে কি। বৰ্গ মানে কি মই অলপ বুজাই দিছোঁ থুলমূলকৈ। যেনেকুৱা 2 স্কোৱাৰ, বৰ্গ ইংৰাজীত কি বুলি কোৱা হয়, স্কোৱাৰ বুলি কোৱা হয়। যেনেকুৱা 2 স্কোৱাৰ কিমান হয়, 7 স্কোৱাৰ কিমান হয়,
49 স্কয়াৰ মানে কিমান হ'ব কেনেকৈ ওলাব লাগে গতিকে আমি বৰ্গটো জানিব লাগিব কাৰণ তোমালোকৰ বৰ্গটো ডাইৰেক্ট পৰীক্ষাত নাহে যদিও তোমালোকৰ কি হ'ব কেতিয়াবা কোৱেশ্চন সমাধান কৰোতে কৰোতে এনেকুৱা আহি যাব পাৰে হয় না নহয় যেনেকুৱা তোমালোকৰ আহি যাব পাৰে 2x হোল স্কয়াৰ এনেকুৱা আহি যাব পাৰে তেনেহলে তোমালোকে বৰ্গৰ কনসেপ্টটো জানিলেহে তোমালোকে স্কয়াৰটো কৰিব পাৰিবা গতিকে এইবিলাকৰ কনসেপ্ট আমি জানিলেহে আমি যিকোনো এনেকুৱা ধৰণৰ কোৱেশ্চন সমাধান কৰিব পাৰিম তাৰ পিছত আহিল আমাৰ বৰ্গমূল বৰ্গমূল মানে কেনেকুৱা বৰ্গমূলৰ চিন কেনেকুৱা বৰ্গমূল 4√49 মানে কি √4x স্কয়াৰ মানে কি গতিকে আমি বৰ্গমূলৰ কনসেপ্টটো গম পালেহে আমি এনেকুৱা ধৰণৰ কোৱেশ্চন আমি সমাধান কৰিব পাৰিম এইবিলাক তোমালোকৰ পৰীক্ষাত ডাইৰেক্ট নাহে যদিও তোমালোকৰ কি হ'ব চেপ্টাৰত থকা কোৱেশ্চন বিলাকৰ সমাধান কৰোতে এইবিলাক কি হয় কনসেপ্ট ব্যৱহাৰ হয় মই যি 10টা টপিক লিখিছো এই 10টা টপিকৰ কনসেপ্টটো মোক কি হয় তোমালোকৰ ক্লাছ 10 ত থকা গণিতৰ কোৱেশ্চন সমাধান কৰোতে কি হ'ব পাৰে ব্যৱহাৰ হ'ব পাৰে সেই কাৰণে এই 10টা টপিকত যেতিয়া তোমালোকে কনফিডেন্স পাৰিব তেতিয়া হলে তোমালোকে গণিতত কেতিয়াও ভুল নহব অৰ্থাৎ তোমালোকে 90+ অৰ্থাৎ লেটাৰ মাৰ্কস পাবলৈ অতি সহজতে সক্ষম হবা এতিয়া 4 নম্বৰ টপিকটো হৈছে লসাগু আৰু গসাগু লসাগু মানে হৈছে এলচিয়াম আৰু গসাগু মানে হৈছে এইচচিএফ গতিকে আমি লসাগু আৰু গসাগু উলিয়াব জানিব লাগিব তোমালোকৰ গণিতৰ প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যা লেসনটোত লসাগু আৰু গসাগু আছে না নাই গতিকে লসাগু আৰু গসাগু আমি জনাটো অতি দৰকাৰ তাৰ পাছত আমাৰ নেক্সট টপিক ভগ্নাংশৰ বিষয়ে জানিব লাগিব ভগ্নাংশ মানে কি ভগ্নাংশটো কেনেকুৱা হয় গতিকে আমি জানিব লাগিব যেনে মই এটা ভগ্নাংশ লিখিছো 2/3 ইয়াতে লব কোনটো হয় হৰ কোনটো হয় আমি জানিব লাগিব বুজি পাইছা তাৰ পিছত আমাৰ নেক্সট টপিকটো হল ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ আমি এতিয়া ভগ্নাংশৰ বিষয়ে জনাৰ পিছত আমি ভগ্নাংশৰ যোগ কেনেকৈ কৰিব লাগে আমি যেনেকুৱা নৰমেল যোগ বিয়োগ পূৰণ হৰণ জানিব লাগে তাৰ পিছত আমি ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ আমি জানিব লাগিব যেনেকুৱা 2/3 প্লাস 1/3 কি হয় 2/3 পূৰণ 1/3 কি হ'ব 2/3 হৰণ 1/3 কি হ'ব 2/3 মাইনাস 1/3 কি হ'ব 1/3 মাইনাস 7/5 কি হ'ব এইবিলাক আমি জানিব লাগিব ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ আমি জানিব লাগিব আমাৰ পৰীক্ষাত এইবিলাক ডাইৰেক্ট নাহে যদিও এইবিলাক কি হ'ব তোমালোকৰ যিকোনো এটা প্ৰশ্ন সমাধান কৰোতে কি হ'ব এপ্লাই হ'ব গতিকে সেই কাৰণে মই এইবিলাক তোমালোকক 10টা টপিক দিছো এইবিলাক তোমালোকৰ 10টা টপিক কি হ'ব পৰীক্ষাত এপ্লাই হ'ব গতিকে এইবিলাকক আমি কি কৰিব লাগিব অতি কনফিডেন্সত কৰিব পৰা হ'ব লাগিব অতি স্পিডত 100% একুৰেচিৰ সহায়ত বুজি পাইছা তাৰ পাছত আমাৰ 7 নম্বৰ টপিকটো হৈছে বদমাছ মেথড বদমাছ মেথড মানে কি হয় আমি বদমাছ মেথডৰ সহায়ত সিম্পলিফিকেশন কেনেকৈ কৰিব লাগিব যেনেকুৱা তোমালোকৰ পৰীক্ষাত কেনেকুৱা পৰীক্ষাত যিকোনো ডাইৰেক্ট পৰীক্ষাত নাহে যদিও তোমালোকৰ কিবা এটা সমাধান কৰোতে কৰোতে কিবা এটা ব্ৰেকেট পাই গলা ব্ৰেকেটৰ ভিতৰত কি থাকিব পাৰে 22/7 হৰণ 3 পূৰণ 2 মাইনাস 3 প্লাস মাইনাস 1 এনেকুৱা ধৰণৰ সিম্পলিফিকেশন থাকিব পাৰে গতিকে ইয়াতে আমি বদমাছ মেথড ব্যৱহাৰ কৰিব লাগিব এনেকুৱা ধৰণৰ কোশ্চেন দেখাৰ লগে লগে তোমালোকে ভয় কৰিব নালাগে তোমালোকে যদি বদমাছ মেথডৰ বিষয়ে জানা অৰ্থাৎ বদমাছ মেথডৰ কনসেপ্ট জানা তোমালোকে এটো অতি সহজতে পৰীক্ষাত সমাধান কৰিব পাৰিবা টপাৰ সকলে এনেকুৱা ধৰণৰ কোশ্চেন দেখাৰ লগে লগে হয়তো 100% একুৰেচিৰ সহায়ত এইবিলাকৰ কোশ্চেন কৰি আহে গতিকে তোমালোকেও 100% একুৰেচিৰ সহায়ত এনেকুৱা ধৰণৰ কোশ্চেন সমাধান কৰিব পৰা হ'ব লাগিব মই বাৰে বাৰে কৈ আছো যে এইবিলাক কোশ্চেন ডাইৰেক্ট তোমালোকৰ পৰীক্ষাত নাহে কিন্তু এইবিলাক কোশ্চেন কি হ'ব কনসেপ্টসমূহ কি হ'ব এপ্লাই হ'ব এইবিলাক কনসেপ্ট হ'ব কি হ'ব তোমালোকৰ গণিতত থকা প্ৰশ্ন যিকোনো প্ৰশ্ন হ'ব পাৰে যিকোনো প্ৰশ্নৰ সমাধানত কি হ'ব পাৰে এপ্লাই হ'ব গতিকে সেই কাৰণে এই 10টা টপিক আমি জানিব লাগিব তোমালোকে কেৱল এই 10টা টপিকৰ কনসেপ্ট জানিলেই নহব আকৌ এই 10টা টপিক তোমালোকৰ কিতাপত থকা প্ৰশ্নবিলাকত কেনেকৈ এপ্লাই কৰিব লাগিব সেই বিষয়ে জানিব লাগিব এই কনসেপ্টসমূহ কি হ'ব তোমালোকৰ গণিতত থকা কিতাপৰ প্ৰশ্নৰ সমাধানত কি হ'ব এপ্লাই হ'ব গতিকে আমি দুয়োটা জানিব লাগিব আমি ৰিলেটেবল হ'ব লাগিব এই টপিকবিলাক কেনেকৈ এপ্লাই কৰিব লাগে সেইটো আমি বুজি পাব লাগিব গতিকে তোমালোকে প্ৰথমে এই 10টা টপিকৰ বিষয়ে শিকিব লাগিব তাৰ পিছত তোমালোকে এপ্লাই কৰিব নিজেই জানিবা তাৰ পিছত আমাৰ নেক্সট টপিকটো হৈছে ঘন আৰু ঘনমূল আমি যেনেকৈ বৰ্গ আৰু বৰ্গমূলটো শিকিব লাগে ঠিক তেনেকৈ ঘন আৰু ঘনমূল শিকিব লাগে ঘনমূল মানে কি ঘনমূল মানে হৈছে কিউব ৰুট আৰু ঘন মানে হৈছে কিউব গতিকে 27 কিউব মানে কি হয় 3 কিউব মানে কিমান এনেকুৱা ধৰণৰ কোশ্চেন আমি জানিব লাগিব বুজি পাইছা আৰু ঘনমূল মানে কেনেকুৱা ঘনমূল মানে হৈছে কিউব ৰুট অফ 27 মানে কি হয় কিউব ৰুট অফ 27 x কিউব মানে কি হয় এনেকুৱা ধৰণৰ কোশ্চেন আমি কি কৰিব লাগিব কোশ্চেনটো দেখাৰ লগে লগে আমি শুদ্ধকে কৰিব পৰা হ'ব লাগিব এইবিলাক কোশ্চেন কি হয় তোমালোকৰ যিকোনো এটা অংকৰ সমাধান কৰোতে এপ্লাই হ'ব বুজি পাইছা তাৰ পিছত আমাৰ 9 নম্বৰ টপিক হৈছে ঘাতাংক অৰ্থাৎ এক্সপোনেন্ট তোমালোকে ফৰ্মুলা পাইছা না নাই a টু দি পাৱাৰ m পূৰণ a টু দি পাৱাৰ m কি হয় a টু দি পাৱাৰ m প্লাস n হয় এনেকুৱা ধৰণৰ কিছুমান ফৰ্মুলা আছে ঘাতাংকত পাৱাৰ অৰ্থাৎ পাৱাৰ থকা যিবিলাক আমাৰ অংক আছে এইবিলাক আমাৰ কি হ'ব জানিব লাগিব যেনেকুৱা 2/3 ইয়াতে আছে পাৱাৰ 7 পূৰণ ইয়াতে আছে 2/3 ইয়াতে পাৱাৰ আছে 5 এনেকুৱা ধৰণৰ কোশ্চেন যেটা তোমালোকে দেখা পাবা তোমালোকে ভয় কৰিব নালাগে তোমালোকে যদি ঘাতাংকৰ অৰ্থাৎ এক্সপোনেন্টৰ কনসেপ্টটো ভালদৰে জানা তোমালোকে এই কনসেপ্টটো ইয়াতে এপ্লাই কৰি তোমালোকে উত্তৰটো নিজেই কৰিব পৰা হবা গতিকে এটো আমাৰ কাৰণে ইম্পৰ্টেন্ট আৰু 10 নম্বৰ টপিকটো হৈছে শতাংশ অৰ্থাৎ পাৰ্সেন্টেজ তোমালোকৰ যেতিয়া
পৰীক্ষা ৰিজাল্ট দিয়ে সকলোৱে তোমালোকক প্ৰশ্ন সোধে না নাই যে তুমি কিমান পাৰ্চেন্টেজ লাভ কৰিছা গতিকে আমি সেইকাৰণে পাৰ্চেন্টেজৰ বিষয়ে জানিব লাগিব পাৰ্চেন্টেজ আমি কেনেকৈ লিখো পাৰ্চেন্টেজ আমি এনেকৈ লিখো বুজি পাইছা আৰু পাৰ্চেন্টেজ কেনেকৈ ওলাব লাগে আমি তাৰ বিষয়ে শিকিব লাগিব গতিকে এই 10টা টপিক আমাৰ কাৰণে বহুত গণিতত ইম্পৰ্টেন্ট আৰু এই 10টা টপিক তোমালোকে পাঠ্যপুথিত থকা প্ৰশ্নৰ সমাধানত এপ্লাই কৰিব পাৰিলেহে তোমালোকে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হ'বা গতিকে তোমালোকৰ যদি এই 10টা টপিকৰ বিষয়ে সেপাৰেটকে ভিডিও লাগে তোমালোকে মোৰ কমেন্ট সেকশনত জনাবা তোমালোকৰ কাৰণে মই এটা নতুনকৈ প্লেলিষ্ট বনাই দিম আৰু মই এই 10টা টপিকৰ বিষয়ে অতি ডিটেইলছত অতি ভালদৰে অতি স্মাৰ্টলি আলোচনা কৰিম এতিয়া মোৰ এটা প্ৰশ্ন যদি আন এজনে গণিতত 90+ নম্বৰ পাব পাৰে তুমি কিয় নোৱাৰিবা তোমাৰ মাজতো সেই প্ৰতিভা আছে তোমাৰ মাজতো সেই শক্তি আছে গতিকে এই 10টা টপিক তোমালোকে অতি ভালদৰে প্ৰেক্টিছ কৰিবা কাৰণ ইংৰাজীত এষাৰ কথা আছে প্ৰেক্টিছ মেক্স পাৰফেক্ট তোমালোকে গণিত যিমান প্ৰেক্টিছ কৰিবা তোমালোকক গণিতত সিমানেই পাৰফেক্ট বনাব আৰু সকলোৱে আজি এটা প্ৰতিজ্ঞা কৰা যে মই হাৰ নামানো মই চেষ্টা কৰি যাম প্ৰতিদিনে মই অলপ অলপকৈ আগবাঢ়িম আৰু এদিন টপাৰ হৈ দেখুৱাম নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু আগবাঢ়ি যোৱা গতিকে ভিডিওটো ভাল লাগিলে বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো যিমান পাৰা শ্বেয়াৰ কৰি দিবা আৰু এটা লাইক কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিওত